আজি আমি এইচএস সেকেন্ড ইয়াৰ ফিজিক্স চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰষ্টেটিক্সৰ কুলম্বছ ল সম্বন্ধে আলোচনা কৰিম। কুলম্বছ ল আমি আগতে পঢ়ি আহিছোঁ, দুটা পজিটিভ চাৰ্জ অলৱেজ কি কৰিব, ৰিপেল কৰিব, আৰু দুটা নেগেটিভ চাৰ্জ অলৱেজ কি কৰিব, ৰিপেল কৰিব। বাট এটা পজিটিভ এটা নেগেটিভ চাৰ্জ অলৱেজ কি কৰিব, এট্ৰাক্ট কৰিব। বাট আমি নাজানো কিমান ফৰ্চেৰে ৰিপেল কৰিব দুটা পজিটিভ চাৰ্জ বা দুটা নেগেটিভ চাৰ্জ, বা এটা পজিটিভ এটা নেগেটিভ চাৰ্জ কিমান ফৰ্চেৰে ৰিপেল কৰিব বা এটাক কৰিব আমি নাজানো। তেতিয়া কুলম্ব নামৰ এজন সাইণ্টিষ্টে কি কৰিলে, এই কিমান ফৰ্চেৰে এটাক কৰিব সেইটো আৱিষ্কাৰ কৰিলে, এটা ডেৰিভেশ্যন কৰিলে। তো আমিও কৰিম। তাৰ বাবে কি কৰিলে, আমাৰ দুটা চাৰ্জৰ প্ৰয়োজন আছে, হয়তো পজিটিভ চাৰ্জো দুটা ল'ব পাৰিম বা এটা পজিটিভ বা এটা নেগেটিভ ল'ব পাৰিম। তো কি হ'ব লাগিব, চাৰ্জ দুটা পইণ্ট চাৰ্জ হ'ব লাগিব, বিন্দু আধান হ'ব লাগিব, অসমীয়াত কয় বিন্দু আধান। তো আমি দুটা পইণ্ট চাৰ্জ ধৰিলোঁ, চাপ'জ একটা Q1 পইণ্ট চাৰ্জ আৰু এটা Q2 পইণ্ট চাৰ্জ ধৰিলোঁ, আৰু সিহঁতৰ চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চ দিয়া ধৰা হ'ল R। যেহেতু আমি দুটা পজিটিভ চাৰ্জ লৈছোঁ, কি কৰিব, এটা চাৰ্জে R2 চাৰ্জক কি কৰিব, ৰিপেল কৰিব। Q1 চাৰ্জে Q2ক ৰিপেল কৰিব, এটা ফৰ্চেৰে ৰিপেল কৰিব। চাপ'জ এই ফৰ্চটো F1, কাৰণ কি Q2 চাৰ্জৰ কাৰণে ফৰ্চ কাৰ ৰেচপেক্টত, Q1ত, কাৰণ F21 ফৰ্চে এইফালে ৰিপেল কৰিব। কিন্তু Q2 এবাৰ আকৌ Q1ক ৰিপেল কৰিব, এইফালে নিশ্চয় কৰিব, Q1ক ৰিপেল কৰিব। কিমান ফৰ্চেৰে, F12 ফৰ্চেৰে ৰিপেল কৰিব, কাৰণ F1 ডিউ টু 2 চাৰ্জ মানে Q2 চাৰ্জ। ওকে, তো এই দুটা কি ফৰ্চ দুটা কি আছে, F12 ইকুৱেল টু F21, বাট আমি নেগেটিভ চাইন দিম, কাৰণ কি এই ফৰ্চ দুটা ইকুৱেল, বাট নেগেটিভ চাইন এইকাৰণে হ'ল কাৰণ ফৰ্চ দুটা কি অপজিট ডিৰেকশ্যনত আছে, ইটো এইফালে আছে এইটো এইফালে আছে, তেনে নেগেটিভ চাইন দিম। কিন্তু মেগনিচিউড অফ দিছ টু ভেক্টৰ ইকুৱেল, ঠিক আছে। কিন্তু মান কি হ'ব, এই ভেক্টৰ দুটাৰ মান কি হ'ব, সমান হ'ব, এইটো হ'ল F। তো কুলম্বছ ল কি ক'লে, এই যে ভেক্টৰ দুটা কি ইকুৱেল ফৰ্চেৰে কি কৰিব, এটাক কৰিব বা ৰিপেল কৰিব। কিন্তু এই ফৰ্চটো কি ক'লে, কুলম্বছ ল ক'লে এই ফৰ্চ প্ৰপৰ্চনাল কি হয়, এই চাৰ্জ দুটাৰ বিন্দু আধান অৰ্থাৎ পইণ্ট চাৰ্জ দুটাৰ প্ৰডাক্ট হয়, প্ৰডাক্টৰ সমানুপাতিক, অৰ্থাৎ মানে কি প্ৰডাক্টত কি হ'ব, প্ৰপৰ্চনাল হ'ব। আৰু ক'লে কি এই ফৰ্চটো কি হ'ব, এই পইণ্ট চাৰ্জ দুটাৰ যে মাজত যে ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চত কি হ'ব, ইনভাৰ্সলি স্কয়াৰ হ'ব এইটো। এতিয়া আমি ইয়াক কি লিখিব পাৰিম, ইকুৱেল টু K ইনটু Q1 Q2 বাই R স্কয়াৰ লিখিব পাৰিম। বাট ইয়াত K কি হ'ল, K হ'ল এটা ধ্ৰুৱক, অৰ্থাৎ কনষ্টেণ্ট। ইয়াৰ এটা মান আছে 9 × 10⁻⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ। এটা ঘটনা হ'ল, আমি K ইউনিটটো ক'ৰ পৰা পালোঁ, চাওক আমি ইয়াৰ পৰাই পাইছোঁ F ইকুৱেল টু কি আছে, K ইনটু Q1 Q2 বাই R স্কয়াৰ। এতিয়া আমি K কাৰ ইউনিট কৰিব, K ইকুৱেল টু আমি কি লিখিব পাৰিম, F R স্কয়াৰ বাই Q1 ইনটু Q2। তাৰ মানে কি Fৰ ইউনিট কি, ফৰ্চৰ ইউনিট কি, নিউটন, আর ডিস্টেন্সের ইউনিট কি মিটার, কিন্তু স্কয়ার আছে তাহলে মিটার স্কয়ার হবে, বাই চার্জের ইউনিট কি, চার্জের এসআই ইউনিট কি, কুলম্ব। তাত কেইটা কুলম্ব আছে, কেইটা চার্জ আছে, দুটা চার্জ পুরো আছে, তাহলে কি কুলম্ব স্কয়ার হবে। এতিয়া যদি আমি এইটো ওপৰত লৈ যাওঁ কি হ'ব, নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ, সেইকাৰণে ইয়াৰ ইউনিটটো এইটো হৈছে। ক্লিয়াৰ, ওকে। আৰু এটা কেৰ মান আছে, এটা ফৰ কি আছিলে, ফ্ৰী স্পেচ বা এয়াৰ মিডিয়ামৰ কাৰণে এইটো আছিলে। But K equal to আমি আরো লিখব পারি 1/4 পাই এপসাইলন নট। এপসাইলন নটক কোৱা হয়, আমি কি কম, এপসাইলন নটক কোৱা হয় ইলেক্ট্ৰিক পারমিটিভিটি। ইয়াৰ এটা মান আছে এপসাইলন নট ইকুয়াল টু 8.854 × 10⁻⁻12। ইয়াকো আমি ওলাই লম কি হবে, এটো কি ইনভার্সলি আছে, তেনেহলে কি হ'ব, নিউটন পার মিটার স্কয়ার কুলম্ব স্কয়ার হ'ব, কাৰণ কি এইটোৰ লগত এইটো কি অপোজিট আছে, তেনে উল্টাই দিলে কি হ'ব, ইউনিটটো কি হ'ব, উল্টা হ'ব, যেটো প্লাস আছে নেগেটিভ আছে এটো প্লাস হ'ব, বাকিবিলাক নেগেটিভ হ'ব। এটা কিন্তু ইয়াৰ বিষয়ে আমি পিছত আলোচনা কৰি আছো।
এইটো হল আমাৰ কি কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম কুলম্বছ ল ইন স্কেলাৰ ফৰ্ম এতিয়া আমি কুলম্বছ ল ইন ভেক্টৰ ফৰ্মত আলোচনা কৰিম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম ওকে চাওক কি কৰিলে আমি দুটো পয়েন্ট চার্জ লইছো তাহলে f1 2 ইকুয়াল টু আমি কি লিখব পারো সাপোজ এর ক্ষেত্র k * q1 q2 r স্কয়ার লিখব পারো যদি আমি ভেক্টর ফর্ম লিখিম কিন্তু এই ফোর্সটো কোন ডাইরেকশন লাগিছে এই ডাইরেকশনত আমি কি ধৰিব লাগিব ইউনিট ভেক্টৰ লাগিব কি কৰিব r12 এটা ইউনিট ভেক্টৰ ধৰিলো কিয় r12 কিয় ধৰিলো এটো একটা কি হল আমাৰ ইউনিট ভেক্টৰে আমাৰ কি বুজায় বলে কোনো এটা ভেক্টৰৰ কি বুজায় ডাইরেকশনও বুঝায় ঠিক আছে এই ফোর্সটো তো এইফালে লাগি আছে কার রেসপেক্টত q2 রেসপেক্টত কেন আমার ইউনিট ভেক্টর কি হবে r21 ওকে সিমিলারলি আবার কি লাগিব q2 চার্জৰ ক্ষেত্ৰতো এটা কি লাগিব ইউনিট ভেক্টৰ লাগিব r21 কাৰণ কি q1 ৰ বাবেহে আমাৰ ইউনিট ভেক্টৰটো লাগিছে r21 এতিয়া আমি যদি f21 ৰ ক্ষেত্ৰত ধৰতে ইউনিট ভেক্টৰ কি আহিব r21 আহিব এটো আহিব এতিয়া আমি কি জানো আমাক লাগে ডাইরেকশন হলে আমাৰ কি আমাৰ ভেক্টৰ ফৰ্মত হৈ যাব তেনেহলে আমি কি জানো ইউনিট ভেক্টৰ r12 ইকুয়াল টু আমি কি লিখিব পাৰিম ভেক্টৰ r12 বাই ম্যাগনিটিউড অফ ভেক্টৰ r12 এটো লিখিব পাৰিম কিন্তু আমি কি জানো ম্যাগনিটিউড অফ ভেক্টৰ r12 ইকুয়াল টু magnitude of vector r21 equal to কাৰ সমান হ'ব r ৰ সমান হ'ব r ওকে এতিয়া তেনেহলে আমি কি লিখিব ইউনিট ভেক্টৰ r21 equal to কি লিখিম ভেক্টৰ 1 to r12 বাই কি লিখিব পাৰিম r বুলি লিখিব পাৰিম ইয়াত জায়গাত আমি কি এইটো পুট কৰি দিম ইয়াত তেনেহলে কি হ'ব f12 ভেক্টৰ equal to k into q1 q2 by r square into unit vector r12 unit vector r12 তে ঠাইত কি লিখিব পাৰি vector r12 by r vector r12 by r or f12 vector equal to কি লিখিম k into q1 q2 by r square in r square হ'ব না r into r square হলে r cube হ'ব into vector r12 similarly এটো হল ভেক্টৰ ফৰ্মত কাৰ q1 চাৰ্জৰ কাৰণে লগা ফোর্স এতিয়া আমি q2 চাৰ্জৰ কিমান ফোর্স লাগিব এটো ওলাম ইন ভেক্টৰ ফৰ্মত সিমিলাৰলি চাল এটো কি ইয়াত কি লিখিম r21 ইয়াত কি আহিব ইউনিট ভেক্টৰ 21 আহিব এতিয়া চাল ইয়াত যদি আমি ইউনিট ভেক্টৰ 21 ধৰোতে ভেক্টৰটো কি হ'ব 21 ভেক্টৰ হ'ব ইয়াত কি হ'ব 21 আৰু 21 ভেক্টৰ কি হ'ব r ৰ সমান এটো r ঠিকই থাকিব r21 ইয়াত কি লিখিব পাৰিম আমি সিমিলারলি r21 ইউনিট ভেক্টৰ ইয়াৰ মান কিমান দি আছে এটো r21 ইয়াত লিখিব r21 কাৰণ r কি হ'ব পূৰণ হ'ব এটো হল কি ইয়াত হ'ব কি আহিব f21 কাৰ q2 চাৰ্জত ফোর্স লাগিলে এটো কাৰ ৰেসপেক্টত q1 ৰ কাৰণে এটো ভেক্টৰ ফৰ্মত কুলম্বছ ল ইন ভেক্টৰ ওকে বাট কি আছিলে f21 equal to f কি হবে 12 কি হবে এ নেগেটিভ চার্জ আহিব কিয় আহিব এই ফোর্স দুটা কি আছে অপোজিট ডাইরেকশনত আছে ওকে ঠিক আছে আজি ইমানতে